অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ঘৰলৈ আহিল চলন্ত খনিকৰ পুথি। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। ভাস্কৰ বৰুৱা আৰু বৰষাৰাণী বিষয়াৰ ঘৰলৈ আহিল খনিকৰ পুথি। এনেদৰে দেখিবলৈ পোৱা গ'ল ৰাস্তাত সকলৰ সৈতে অভিনেত্ৰী বৰষাৰাণী কন্যা আৰু পিতৃ ভাস্কৰ বৰুৱা। কোলাত কেঁচুৱা লৈ দেখিবলৈ পাইছে মাতৃ বৰষাৰাণী বিষয়াক কন্যা সন্তান জন্ম হোৱাৰ আগৰে পৰাই মনত পুহি ৰাখিছিল অভিনেত্ৰী বৰষাৰাণী বিষয়াই খনিকৰ পুথিভাগ তেওঁলোকৰ ঘৰলৈ অনাৰ কথা। আৰু সেই হিচাপে কাম কন্যা জন্মৰ পাছত নিজৰ যোৰহাটৰ বাসগৃহত এনেদৰে খনিকৰ পুথি আগবঢ়াই আনিছে ভাস্কৰ বৰুৱা। এই অনুষ্ঠানত তেওঁলোকৰ ঘৰত দেখিবলৈ পোৱা গ'ল পৰিয়াল লোকসকলক। অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ যি সপোন আছিল তাকেই কৰিলে। খনিকৰ পুথিভাগ আদৰা কিছু মুহূৰ্ত আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, কিয়নো আপোনালোকৰ বাবে মই এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ লৈ আনো। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাইছোঁ। আজিলৈ ধন্যবাদ।